এয়া পথ নে পুখুৰী? মৰণ ফান্দত পৰিণত আমগুৰিৰ এটি পথ। বিগত ১.৫ বছৰতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল আমগুৰিৰ এটি পথ। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ জৰিয়তে ২০২২-২৩ বৰ্ষতে ২৯,২৭,০০০ টকা ব্যয় সাপেক্ষে আমগুৰিৰ থিয়আলিৰ পৰা নপামনাথ গাঁও সংযোগী পথটি নিৰ্মাণৰ বাবে আবণ্টন পাইছিল। মাত্ৰ ৪০০ মিটাৰ পথৰ কাম ১.৫ বছৰে সম্পূৰ্ণ নোহোৱাত কেৱল কেইটামান শিল পেলাই দায়িত্ব সামৰাত এতিয়া সামান্য বৰষুণতে বোকাময় হৈ পৰে পথছোৱা। ১.৫ বছৰৰ পৰা এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে আগবাঢ়িছিলে, কিন্তু আজি ১.৫ বছৰৰ পৰা ৰাস্তাটো আজি পৰ্যায় দেখিছে এই ধৰণে আছে। আৰু আমি আমাৰ অঞ্চলবাসী ৰাইজে ইমানেই সমস্যা ভুগিবলগীয়া হৈছে, আজি ১.৫ বছৰ আগতে তেওঁলোকে কামটো আৰম্ভ কৰি কামটো আধাখনীয়া কৰিছে। কাম প্ৰথমতে আৰম্ভ কৰিলে, কিন্তু কামটো আধাখনীয়া কৰি বিসংগতি আহি পৰিলে কামটোত আচলতে। আৰু বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ মাজতে আহিলে আমি অহা দেখা পাইছিলোঁ। ৰাস্তাটোৰ ওপৰত বিভিন্ন মাটি খনন কৰি পেলাই তেওঁলোকে প্ৰাথমিক এটা অনুসন্ধানো চলাইছিলে। তাৰপিছত পুনৰ কাম কৰাৰ নিৰ্দেশ দিলে, সেইটো কামো কৰিলে। কিন্তু কাম কৰিলে যদিও আজি এতিয়া দেখিছে বাৰিষা এতিয়া আগমন হৈছে। আৰু এটা কথা আমি নুবুজিলোঁ যে বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰবিলাকক কামবিলাক কিয় বাৰিষা কালত কৰিবলৈ দিয়ে। ভালকৈ কামটো সম্পূৰ্ণ কৰিবৰ বাবে যাতে নিৰ্দেশ দিয়ে, আমি ৰাইজে তাকে আশা কৰিলোঁ। ৰাস্তাটো এই ৪০০ মিটাৰ ৰাস্তা ১.৫ বছৰ একো হোৱা নাই। তাতকৈ পিছত কৰা কামো বৰ দ্ৰুতগতিত কাম চলাই আদায় কৰিলে। ঠিকাদাৰ হেমাহিদোখতে আজি এই আমাৰ ৰাইজে দুৰ্ভোগ হৈছে। ৫০-৬০ ঘৰ মানুহৰ অহা যোৱা যাতায়াতৰ একমাত্ৰ পথটো মেডিকেলে হওক, কণ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাত যিমান অসুবিধা হৈছে আমাৰ ভুক্তভোগী ৰাইজসকলে গম পাইছে। কিন্তু